অসমত ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 এপ্ৰিলত ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে ভোটাৰ সাজু হৈ পৰিছে আৰু প্ৰথমবাৰৰ কাৰণে আচলতে ৰাজ্যত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। যথেষ্ট লোক আছে, আমি কথা চেষ্টা কৰিম। যিহেতু মাজত কেইটামান দিন বাকী নিৰ্বাচনৰ কাৰণে ৰাজনৈতিক দলসমূহ সাজু হৈছে। প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিটো আচলতে সমষ্টিত যি প্ৰাৰ্থী ইতিমধ্যে সাজু কৰি তুলিছে, আমি জানিবলৈ চেষ্টা কৰিম। 9 তাৰিখে নিৰ্বাচন দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। বিহুৰ আগে আগে শেষ হ'ব নিৰ্বাচন। আমি অতি আনন্দিত, কাৰণ ইলেকশ্যন যিহেতু আমি সন্দেহ কৰি আছিলোঁ যে বিহুৰ যদি পিছত পাতে তেতিয়াহ'লে নিশ্চয় অকণমান দিগদাৰো হ'ব। এতিয়া ইমান সুন্দৰভাৱে আমি ইলেকশ্যন কমিশ্যনক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে বিহুৰ আগতে আমাৰ 9 তাৰিখে যি নিৰ্বাচনৰ দিন ঘোষণা কৰিছে আৰু এটা ফেজতে গোটেই অসমত হ'ব, এইটো আচলতে বহুত ভাল কথা। এনেধৰণে আমি বহুদিন এনেধৰণৰ শুনা নাই যে এটা ফেজতে সম্পূৰ্ণ হ'ব আৰু একেদিনাই গণনা হ'ব। এনেধৰণৰ কথা আচলতে ভাল লাগিছে আৰু আমি প্ৰস্তুত। আৰু মই সকলো ভোটাৰ্ছক অনুৰোধ জনাওঁ যে আমাৰ যিহেতু ভোটাধিকাৰ, আমাৰ অধিকাৰ আছে, আমি ভোটটো দিব লাগে, ভোট প্ৰদান কৰিব লাগে। আমাৰ সকলো ওলাই আহিব লাগে। এই উক্ত দিনা 9 তাৰিখে আমি সকলো ভোট দিবৰ কাৰণে আগবাঢ়ি আহিব লাগে আৰু আমি প্ৰস্তুত। প্ৰথমবাৰৰ কাৰণে ৰাজ্যত এটা পৰ্যায়ত একেলগে 126টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। এয়া প্ৰথম কিন্তু হয়, নিশ্চয়কৈ আদৰণীয় আৰু অসমবাসী ৰাইজে অধীৰ আগ্ৰহেৰে সমাগত বিধানসভা নিৰ্বাচনৰ তাৰিখটোৰ কাৰণে সকলোৱে আগ্ৰহেৰে ৰৈ আছিলে আৰু যোৱাকালি যি 9 এপ্ৰিলটো ঘোষণা হ'ল, তাত অসমবাসী ৰাইজৰ লগতে আমিও আদৰণি জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ অসমবাসী ৰাইজে যাতে আমাৰ ভোটৰ যিটো শতাংশটো বৃদ্ধি কৰি যাতে পুনৰবাৰ আমি এখন সুস্থ আৰু সফল চৰকাৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ বিকাশ আৰু উন্নয়নৰ কাৰণে, এই কথাখিনিকে আগ্ৰহ প্ৰকাশ কৰিছোঁ। এটা পৰ্যায়ত হ'ব নিৰ্বাচন আৰু ইতিমধ্যে এটা কথা ভাল হৈছে যে বিহুৰ আগে আগে নিৰ্বাচন শেষ হৈ যাব। ৰাইজে বিহুৰ কাৰণে অলপ অসুবিধাই পাইছিল যে বিহুৰ আগতে শেষ হৈ যোৱাটো ভাল হ'ব, এনেধৰণে ৰাইজে ভাবিছিল। আপোনালোকে কি ধৰণে লৈছে? আমি প্ৰথমতে নিৰ্বাচন আয়োগক ধন্যবাদ দিব লাগিব। এইটো অকল আমাৰ কথা নহয়, সকলো ৰাইজৰ কথা। বিহুৰ আগত এটা ফেজত যেতিয়া নিৰ্বাচন হৈ যাব, এটা মানে আমাৰ বিহুটো যিহেতু নিৰ্বাচনৰ মাজত, যদি বিহুৰ মাজত যদি নিৰ্বাচন হয় তেতিয়াহ'লে এটা মানে মানুহৰ বহুতখিনি অসুবিধা আহে। গতিকে এইবাৰ সুন্দৰভাৱে বিহুৰ আগতে আমাৰ ইলেকশ্যনটো হৈ যাব আৰু আমাৰ বিহু পালনত আমাৰ যথেষ্টখিনি মানে সকলোৱে সহযোগিতাৰে ধুনীয়াকৈ বিহু পালন কৰিব পাৰিব। আৰু লগতে আৰু এটা কথা হৈছে, এটা ফেজত যিটো নিৰ্বাচন হ'ব এইটো এটা সুন্দৰ পদক্ষেপ, যিহেতু অসমখন এতিয়া শান্তি শৃংখলাৰে বৰ ধুনীয়াকৈ চলি আছে। গতিকে শান্তিত যিহেতু চলি আছে, শান্তি বিঘ্নিত ক'তো হোৱা নাই আৰু এটা ফেজত পাতিবৰ কাৰণে সেইকাৰণে সক্ষম হৈছে। এইটো এটা বহুত শুভ লক্ষণ। অনাগত ভৱিষ্যতৰ কাৰণে, অনাগত প্ৰজন্মৰ কাৰণে এইটো এটা বহুত ভাল কথা। ধন্যবাদ। নিশ্চয়কৈ এইসকল ভোটাৰ, সচেতন ভোটাৰ। আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৰাজ্যত যিহেতু 126টা বিধানসভা সমষ্টি আছে অসমত, আৰু এই 126টা বিধানসভা সমষ্টিত একেদিনাই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, যাৰ কাৰণে নিৰ্বাচন আয়োগ সাজু হৈ পৰিছে। প্ৰতিখন জিলাৰ প্ৰশাসন সাজু হৈ পৰিছে যাতে সুন্দৰকৈ এই নিৰ্বাচনটো অনুষ্ঠিত কৰিব পৰা যায়। লগে লগে ভোটাৰসকলো ইতিমধ্যে সাজু হোৱা দেখিবলৈ পোৱা গৈছে, উৎসাহী হৈ পৰিছে, কাৰণ বিহুৰ পূৰ্বে এইবাৰ ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।